অৰ্থাৎ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ এগেইনষ্টে আমাৰ ভাৰত চৰকাৰে আৰম্ভ কৰিছিল অপাৰেশ্যন সিন্দুৰ আৰু অপাৰেশ্যন সিন্দুৰ 100% আমি কৃতজ্ঞতাৰ পিছত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আৰু ভাৰতীয় সেনাবল আৰ্মি নেভি এয়াৰফোৰ্চ আটাইকে ধন্যবাদ দিয়াৰ কাৰণে ভাৰতবাসীয়ে এই আমাৰ আজি তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সেইমতে আমি বাক্সা জিলাত আমি এম গৌতম আৰু আমি গোটেই বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টি আৰু নাগৰিক সমিতিয়ে আমি এই তিৰংগা যাত্ৰা আজি সফল সামৰণি পৰিল অলপ পিছত। গতিকে আমি আটাইয়ে বাক্সা জিলাবাসী অসমবাসী ভাৰতবাসীয়ে সাজু হৈছোঁ দৰকাৰ হ'লে প্ৰতিজন নাগৰিকে আত্মবলিদান দি হ'লেও এই যুদ্ধত আমি জয়লাভ কৰিম আৰু পাকিস্তানৰ আমি নিষেধ এইটো আমাৰ প্ৰতিজ্ঞা আৰু বিশ্বৰ দৰবাৰত আমি দেখুৱাই দিবলৈ সমৰ্থ হ'লোঁ যে ভাৰত এতিয়া কিমান শক্তিবান। সিন্দুৰৰ যি সফলতা চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়া উদ্যোগত লগতে ভাৰতৰ সেনাবাহিনী ভাৰতৰ পেৰামিলিটাৰ সকলোৱে ভাৰতবৰ্ষৰ যি সিন্দুৰ অভিযান পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি সফলতা অৰ্জন কৰিছোঁ আমি ভাৰতবৰ্ষৰ সকলো সৈনিকক প্ৰতিজন সৈনিকক সাহস দিয়াৰ বাবে প্ৰেৰণা দিয়াৰ বাবে এই যি অভিযান হ'ল তাৰ কাৰণে আজি আমাৰ সমগ্ৰ নাগৰিক বাক্সা জিলাৰ মথনগুৰি মণ্ডলৰ উদ্যোগত আমাৰ সমগ্ৰ নাগৰিক অঞ্চলৰ নাগৰিকে এক তিৰংগা শোভাযাত্ৰাৰ আয়োজন কৰিছে। এই তিৰংগা শোভাযাত্ৰাত সাধাৰণ নাগৰিকৰ উপৰিও বিভিন্ন স্বেচ্ছাসেৱী সংগঠন জাতীয় সংগঠন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বহু কাৰ্যকৰ্তা আমি ইয়াত আছোঁ। আমাৰ এটাই উদ্দেশ্য যে ভাৰতবৰ্ষ যি আমাৰ শক্তিশালী ভাৰতবৰ্ষ ইয়াক আমি ৰক্ষা কৰাৰ বাবে ভাৰতবৰ্ষক প্ৰতিজন নাগৰিকে যাতে জাতীয় চেতনা উদ্ভূত হয় আৰু আমাৰ সামৰিক শক্তি সকলো শক্তি যি আমাৰ সামৰিক শক্তি আছে সকলো মানে সেনাপ্ৰধান সৈনিক প্ৰতিজন সৈনিকক আমি উৎসাহ দিয়াৰ বাবে প্ৰেৰণা দিয়াৰ বাবে আজি এই আমাৰ যি তিৰংগা অভিযান আৰম্ভ কৰিছোঁ নিমুৱা পথাৰৰ পৰা আমি ইয়াত 2 কিলোমিটাৰ আমি তিৰংগা অভিযান যাত্ৰা কৰিম আৰু এই যি আমাৰ তিৰংগা যাত্ৰা ইয়াৰ দ্বাৰা এটা মেছেজ দিব বিচাৰিছোঁ আমি বাৰ্তা দিব বিচাৰিছোঁ যে ভাৰতীয় সৈনিকৰ লগত প্ৰতিজন সৈনিকৰ লগত আমি জনসাধাৰণ আছোঁ আমি তেওঁলোকৰ লগত থাকিম আৰু ৰাষ্ট্ৰৰ কাৰণে আমি সদায় আগবাঢ়ি যাম। আজি এই নিমুৱা খেলপথাৰৰ পৰা নিমুৱা গাঁৱৰে আমি এই ডুমৰুগুৰিৰ যিখন গাঁও সেই গাঁৱৰ কাষেৰে আমি আকৌ নিমুৱা পথাৰত আহি উপস্থিত হওঁ। ইয়াত প্ৰায় 1000তকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।